হেল্ল' ফ্ৰেণ্ডছ, মই তোমালোকৰ লগত আজি কনচেপ্ট 8টো আলোচনা কৰিব বিচাৰিছোঁ। এনেকুৱা কিছুমান কুৱেশ্যন ল'ম যিটো তোমালোকে অতি সহজে কৰিব পাৰিবা। প্ৰথমতে টাইম এণ্ড ডিষ্টেঞ্চৰ মই এনেকুৱা কুৱেশ্যন ল'ম যদি স্পীডটো চেম থাকে ফিক্স বা কনষ্টেণ্ট থাকে, তেতিয়া আমি কেনেকৈ কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে এতিয়া ডিষ্টেঞ্চ ইকুৱেল টু কিমান, স্পীড ইনটু টাইম দূৰত্ব ইকুৱেল টু গতি আৰু সময়। এই যদি স্পীডটো ফিক্স থাকে তেতিয়া ডিষ্টেঞ্চ প্ৰপৰ্চনেল টাইম হয়। যদি স্পীডটো কনষ্টেণ্ট হয়। এতিয়া আমি কুৱেশ্যনলৈ আহোঁ, কেনেকৈ কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো লৈছোঁ, এ পাৰ্চন ট্ৰেভেল এট এ ইউনিফৰ্ম স্পীড, হি কভাৰ্ছ x কিলোমিটাৰ ইন 2 hours এণ্ড 100 minus x কিলোমিটাৰ ইন 8 hours. ফাইণ্ড দ্য টাইম টেকেন টু কভাৰ 400 কিলোমিটাৰ। ইয়াত কুৱেশ্যনটো কৈছে এজন ব্যক্তিয়ে একে গতিৰে যাত্ৰা কৰে স্পীডটো একে থাকে বুলি কৈছে সি x কিলোমিটাৰ 2 ঘণ্টাত, এক্সৰ মানটো নাই দিয়া, x কিলোমিটাৰ 2 ঘণ্টাত অতিক্ৰম কৰে আৰু 100 মাইনাছ x কিলোমিটাৰ 8 ঘণ্টাত অতিক্ৰম কৰে কৈছে। যদি এজন ব্যক্তিৰ স্পীডটো একেই একো সাল সলনি নহয়, ইউনিফৰ্ম স্পীড, সি x কিলোমিটাৰ যদি 2 ঘণ্টাত অতিক্ৰম কৰে আৰু 100 মাইনাছ x কিলোমিটাৰ যদি 8 ঘণ্টাত অতিক্ৰম কৰে কৈছে, 400 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব। এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি মই কেনেকৈ কৰে শিকাই দিছোঁ। প্ৰথমতে তোমালোকে কি দিবা, ডিষ্টেঞ্চ দিবা, তাৰপিছত এইফালে টাইম দিবা টাইম দিলা, তাৰপিছত ডিষ্টেঞ্চ x কিলোমিটাৰ কিমান আৱাৰ্ছত বুলি কৈছে, 2 hours। x কিলোমিটাৰ পিছত কিমান লয়, 2 hour। আৰু কি কৈছে 100 মাইনাছ x কিলোমিটাৰ কিমান, 8 ঘণ্টা লয় বুলি কৈছে এতিয়া এইকেইটা যদি আমি প্লাছ কৰি দিওঁ কি হ'ব, এইকেইটা যদি প্লাছ কৰি এক্সটো কটা যাব, 100 থাকিব, 100 কিলোমিটাৰ 8 + 2 কিমান হ'ব, 10 hour। এইকেইটা প্লাছ কৰাটো চাই দি শিকাই দিছোঁ। এক্স প্লাছ ধৰ 100 মাইনাছ এক্স আছে প্লাছ যদি এক্স 100 মাইনাছ এক্স মাইনাছ প্লাছ মাইনাছ এক্স এটা কটা যাব প্লাছ মাইনাছে কটা যাব, এইটো হ'ব 100 কিলোমিটাৰ 100 কিলোমিটাৰ যদি 10 ঘণ্টা লয়, 400 কিলোমিটাৰত কিমান ল'ব, 100 × 4, 400 কিলোমিটাৰত কিমান ঘণ্টা ল'ব, যদি 4 পূৰণ কৰি দিওঁ কিমান, 40 ঘণ্টা। এইটোৱে একেবাৰে সহজ ছিষ্টেমটো। এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি তোমালোকে এনেকৈয়ে কৰিবা এজন ব্যক্তিয়ে একে গতিৰে যাত্ৰা কৰে, সি x কিলোমিটাৰ যদি 2 ঘণ্টাত অতিক্ৰম কৰে আৰু 100 মাইনাছ x কিলোমিটাৰ যদি 8 ঘণ্টাত অতিক্ৰম কৰে, 400 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব। ডিষ্টেঞ্চ x 2 ঘণ্টাত, 100 মাইনাছ x 8 ঘণ্টাত, এইকেইটা প্লাছ কৰি দিলোঁ, 100 কিলোমিটাৰ ইকুৱেল টু 10 hours। 100 এতিয়া কুৱেশ্যনত কি কৈছে, 400 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব, 100 × 4, 400, 40 ঘণ্টা। অ'কে, এইটো এনচাৰ। এতিয়া 2 নম্বৰ কুৱেশ্যন এটা আছে। 2 নম্বৰ কুৱেশ্যনটো হ'ব, এই 2 নম্বৰ কুৱেশ্যনটো কি কৈছে, ট্ৰেভেলিং এট এ ইউনিফৰ্ম স্পীড, এ পাৰ্চন কভাৰ এ ডিষ্টেঞ্চ x + y কিলোমিটাৰ ইন 2 hours আৰু z - y কিলোমিটাৰ 3 hours. Find the time taken to cover distance of 2z - 2x - 4y কিলোমিটাৰ। এইটো তোমালোকে চোৱা কুৱেশ্যনটো। এইটো ভালকৈ চাবা কুৱেশ্যনটো।
একে গতিৰে যাত্ৰা কৰি এজন ব্যক্তিয়ে x প্লাছ y কিলোমিটাৰ 2 ঘণ্টা লয় হা x প্লাছ y কিলোমিটাৰ 2 ঘণ্টা লয় আৰু z মাইনাছ y কিলোমিটাৰ 3 ঘণ্টা লয় কৈছে 2z মাইনাছ 2x মাইনাছ 4y দূৰত্ব অতিক্ৰম কৰোঁতে কিমান সময় ল'ব বুলি কৈছে হা এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি তোমালোকে প্ৰথমতে কি কৈছে ডিষ্টেঞ্চ ইয়াত ডিষ্টেঞ্চ লিখিবা ইয়াত টাইম x প্লাছ y কিলোমিটাৰ কিমান ঘণ্টা লয় 2 আৱাৰ্ছ আৰু z মাইনাছ y কিমান 3 ঘণ্টা হা এতিয়া মই এই বস্তুটো চাব লাগিব এই বস্তুটো উলিয়াবলৈ চাব লাগিব যদি আমি প্লাছ কৰি দিওঁ এই y কেনচেল হৈ যাব কিন্তু ইয়াত 4y টো লাগে হয় নহয় সেইকাৰণে আমি মাইনাছ কৰিম আমি যদি এইটো মাইনাছ কৰোঁ z মাইনাছ y পৰা এইটো মই মাইনাছ কৰি দেখাইছোঁ হা ইয়াৰ এনচাৰটো দেখাইছোঁ হা প্ৰথমতে x প্লাছ y কিলোমিটাৰ এইটো ডিষ্টেঞ্চ এইটো টাইম x প্লাছ y কিলোমিটাৰ কিমান লয় 2 আৱাৰ্ছ আৰু z মাইনাছ y 3 আৱাৰ্ছ এতিয়া আমাক উলিয়াব দিছে এইটো 2z মাইনাছ 2x মাইনাছ 4y এইটো অতিক্ৰম কৰোঁতে কিমান সময় লাগিব সেইটো উলিয়াব দিছে হয় নহয় আমি যদি এইটো x প্লাছ y প্লাছ z মাইনাছ y প্লাছ কৰোঁ এইকেইটা কাটা যাবগৈ কিন্তু ইয়াত 4y টো লাগিব সেইকাৰণে আমি প্লাছ নকৰোঁ আমি মাইনাছ কৰিম হা মাইনাছ কৰিলে z মাইনাছ y মাইনাছ x z মাইনাছ y মাইনাছ x মাইনাছ y কিমান হ'ব যদি মাইনাছ কৰোঁ z মাইনাছ y মাইনাছ x মাইনাছ y এইটো একে থাকিলে z মাইনাছ x মাইনাছ এটা প্লাছ হ'ব 2y হা সেইকাৰণে ইয়াত কি হ'ব z মাইনাছ x মাইনাছ 2y কিলোমিটাৰ এইটো পৰা এইটো 3 পৰা 2 মাইনাছ কৰিলে কিমান মাইনাছ কৰিছোঁ যেতিয়া এইটো প্লাছ নাই কৰা এইটো মাইনাছ কৰিছোঁ কিমান হ'ব 1 ঘণ্টা ল'ব এতেকে ইয়াত কি দিছে এইটো 2z মাইনাছ 2x মাইনাছ 4y এইটো ইয়াত যদি 2 এটা পূৰণ কৰি দিওঁ কিমান হ'ব 2z মাইনাছ x মাইনাছ মাইনাছ 2 এটা পূৰণ কৰিলে 2x মাইনাছ আৰু 2 লগত 2 দুগুণ 4y মানে এইটো আৰু 2 এটা যদি ইয়াৰ লগত পূৰণ কৰি দিওঁ 2zx মাইনাছ 2y ইয়াৰ লগত যদি 2 এটা পূৰণ কৰি দিওঁ কিমান হ'ব 2z মাইনাছ 2x মাইনাছ 2 দুগুণ 4y এইটো নহ'ব জানো এইটো ইকুৱেল টু ইয়াৰ লগত 2 পূৰণ কৰিছোঁ তেতিয়া ইয়াৰ লগতো 2 এটা পূৰণ কৰিলে 2 আৱাৰ্ছ এনচাৰটো এনেকুৱা হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আমি এনেকৈ কৰিব লাগিব গম পালানে একেবাৰে সহজ যদি বুজি পোৱা নাই আকৌ এবাৰ ভিডিঅ'টো চাই ল'বা এতিয়া এটা কুৱেশ্যন লৈছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি বহুতে সহজ বুলি ভাবে কিন্তু সহজে ভুল কৰি থৈ আহে তেনেকুৱা এটা কুৱেশ্যন লৈছোঁ Rohan purchased an article for res 100 sold it to Satish at res 150 Satish again sold it back to Rohan at res 80 find the profit percentage of Rohan মানে কুৱেশ্যনটো এইটোৱে কৈছে ৰোহনে এটা বস্তু 100 টকাত কিনি সতীশক 150 টকাত বিক্ৰী কৰি দিলে তাৰপিছত অলপ পাছতে আকৌ সতীশে আকৌ ৰোহনক 80 টকাত বস্তুটো ঘূৰাই দিলে ৰোহনৰ কিমান শতাংশ লাভ হ'ল কৈছে বুজি পাইছানে কুৱেশ্যনটো ৰোহনে যিকোনো এটা বস্তু 100 টকাত কিনি ল'লে ৰোহনে 100 টকাত বস্তুটো কিনি সতীশক 150 টকাত বিক্ৰী দিলে 50 টকা লাভ পালে হয় নাই তাৰপিছত আকৌ সতীশে ভাবিলে নহ'ব বস্তুটো ঘূৰাই দিম এতিয়া ঘূৰাই দিলেতো বস্তুটো নল'ব হয় নহয়
তাৰপিছত সতীশে ক'লে নাই 80 টকাতে লৈ ল, সেইকাৰণে 80 টকাতে বিক্ৰী কৰি দিলে। আকৌ ৰহনকে বিক্ৰী কৰি দিলে সতীশে। এতিয়া ৰহনৰ কিমান শতাংশ লাভ হ'ল বুলি কৈছে। ৰহনে প্ৰথমতে 100 টকাত কিনি কিনে 150 টকাত বিকিলে, সেইটোতো লাভ হ'লেই। আকৌ 150 টকাত বিকিছিলে, আকৌ সি এইটো 80 টকাত কিনি ল'লে বস্তুটো। এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি বহুতে ভুল কৰি দিয়ে সহজে, সেইটো কাৰণে মই এই কুৱেশ্যনটো লৈ আনিলোঁ। তোমালোকক মই বুজাই দিছোঁ এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব। চোৱা, প্ৰথমতে ৰোহনে বস্তুটো কিনিলে কেইটকাত? 100 টকাত, হয় নহয়? 100 টকাত কিনিলে। তাৰপিছত সি তাৰ প্ৰফিট হ'ল, কিমানত বিক্ৰী কৰি দিলে? 100 টকাত কিনি, মানে ৰোহনৰ লগত ধৰ পইচা আছিলে 100 টকা, হয় নহয়? পইচা আছিলে 100 টকা, 100 টকাত সি বস্তু এটা কিনি ল'লে 100 টকাত, হয় নহয়? সেইকাৰণে কিনি ল'লে মানে পইচাটো দি দিলে, সেইকাৰণে মাইনাছ দিছোঁ, -100। তাৰপিছত সি বিকি দিলে বস্তুটো, আকৌ তাৰ হাতলৈ পইচা আহি গ'ল 150। আকৌ তাৰ হাতলৈ পইচা আহি গ'ল 150 টকা, হয় নাই? প্ৰথমতে তাৰ 100 টকা পইচা এটা আছিলে, সেই 100 টকা পইচাটোৱে সি বস্তু এটা কিনিলে 100 টকাত, হা? 100 টকাত বস্তু এটা কিনিলে। তাৰপিছত কি হ'ল? বস্তুটো কিনাৰ পিছত সি সেইটো বেচি দিলে, তাৰ হাতলৈ আকৌ পইচা আহিলে নাই? 150 টকা। প্ৰথমতে পইচা আছিলে, পইচাটো বস্তুটো কিনিলে যেতিয়া পইচাটো গ'লগৈ বুলি ধৰিছোঁ, সেইকাৰণে মাইনাছ দিছোঁ। তাৰপিছত বস্তু এটা আছিলে, বস্তুটো আকৌ সি বেচি দিলে আৰু তাৰ হাতলৈ পইচা আহিলে, সেইকাৰণে প্লাছ 150 টকা আহিলে কাৰণে পইচা প্ৰথমতে ওলাই গ'ল কাৰণে মাইনাছ দিছোঁ 100 টকা, আকৌ সেই বস্তুটো বেচিলে আকৌ পইচা হাতলৈ আহিলে, সেইকাৰণে প্লাছ দিছোঁ, হয় নহয়? তাৰপিছত আকৌ 150 টকা, আকৌ 80 টকাত বস্তুটো সি কিনি ল'লে, হয় নহয়? আকৌ 80 টকাত বস্তুটো কিনি ল'লে, 80 টকাত বস্তুটো কিনি ল'লে, একেটা বস্তুৱে আকৌ পইচা গ'ল, হয় নহয়? আকৌ পইচা গ'ল, বস্তুটো কিনি ল'লে। তাৰপিছত তাৰ লগত আৰু বস্তুটোতো আহিলে, হয় নহয়? বস্তুটোৰ দাম কিমান আছিলে? 100 টকা। এইটো 100 কাটা গ'ল, কিমান? 150 - 80 কিমান? 70। শতাংশ বুলি ক'লে 70 to 100 যদি 100% কওঁ 70% লাভ হ'ব, বুজিলানে? তেনেকুৱা ধৰণৰ কুৱেশ্যন। ছেকেণ্ডৰটো এইটো এটা কুৱেশ্যন। Rohan purchased an article for Rs 300 বস্তু sold it to Satish at Rs 200. Satish again sold it back to Rohan 50 rupees. Find the profit or loss percentage of Rohan. এই কুৱেশ্যনটো এইটোৱে কৈছে, ৰোহনে এটা বস্তু 300 টকাত কিনিলে, তাৰ লগত পইচা আছিলে 300 টকাটো গ'লগৈ, বস্তুটো কিনি ল'লে। তাৰপিছত sold it to Satish at Rs 200. 200 টকাত বিক্ৰী কৰিলে, তাৰ হাতলৈ আকৌ পইচা আহিলে 200 টকা, বিক্ৰী কৰি দিলে। Satish again sold it back to Rohan at Rs 50. আকৌ 50 টকাত বস্তুটো বিক্ৰী কৰি দিলে, আকৌ 50 টকা ৰোহনে কিনি ল'লে, আকৌ ৰোহনৰ পইচা গ'ল, বস্তুটো কিনি ল'লে। তাৰপিছত মেইন বস্তুটোৰ দাম কিমান আছিলে? 300 টকা। সেই 300 টকা বস্তুটো পালে, এইটো কটা গ'ল, এই ডিফাৰেঞ্চটো কিমান হ'ব? 150। Find the profit or loss percentage of Rohan. 300 টকা বস্তুটো হৈছিলে, 150 পালে, কিমান পাৰ্চেণ্টেজ? 0.000 এইটো কাটিলে 3% 15 50% কি হয়? প্ৰফিট হ'ব দেই। এইটো আকৌ এবাৰ মই বুজাই দিছোঁ। এইটো প্ৰথমতে এইটো চাবা, মানুহজনৰ লগত আছিল কেইটকা পইচা, 300 টকা দি বস্তু এটা কিনি ল'লে, তাৰ লগত পইচা আছিলে 300 টকা দি বস্তু এটা কিনি ল'লে, গ'লগৈ। তাৰপিছত আকৌ বস্তুটো বেচি দিলে, কেইটকাত বেচিলে? আৰু সেই বেচিলে যেতিয়া পইচাটো পালে 200 টকা, আকৌ পইচা হাতলৈ আহি গ'ল। আকৌ তাৰপিছত 50 টকাত কিনি ল'লে, আকৌ পইচা গ'ল,
পইচা যোৱাখিনি মাইনাছ দিছোঁ বস্তুটো পালে ধৰ এইটো ছিষ্টেম হা এই কুৱেশ্যনখিনি এনেকৈ কৰিব লাগে অ'কে থেংক ইউ আকৌ এটা নতুন কনচেপ্ট লৈ মই আহিম তোমালোকে ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা অ'কে